নমস্কাৰ মই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ গ্ৰেপ্তাৰ কৰা হল ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক। সিবিএসইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত নম্বৰ বঢ়াই দিয়াৰ নামত ছাত্ৰ ছাত্ৰীৰ সৈতে বৃহৎ লেনদেনৰ অভিযোগ আৰু এই ঘটনাক লৈ প্ৰথমে নিশা নিজ বাসগৃহৰ পৰা আটক কৰে আৰক্ষী আৰু এছটিএফৰ দলে মহবুবুল হকক আৰু পিছত সোধাপোছাৰ অন্তত গ্ৰেপ্তাৰ কৰা হৈছে ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক। আহি গল ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক গ্ৰেপ্তাৰৰ বিগ আপডেট। সিবিএসইৰ দ্বাদশ বৰ্ষৰ ছাত্ৰ ছাত্ৰীক সহায় কৰাৰ প্ৰলোভনেৰে ধন লোৱাৰ অভিযোগ মহবুবুল হকৰ বিৰুদ্ধে। পৰীক্ষাত সহায় কৰাৰ প্ৰলোভনেৰে ধন লৈছিল শিক্ষাৰ্থীসকলৰ পৰা। শ্ৰীভূমিৰ কেন্দ্ৰীয় বিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল 274 গৰাকী পৰীক্ষাৰ্থী আৰু ইয়াৰে 45 গৰাকী শিক্ষাৰ্থী আছিল কেন্দ্ৰীয় বিদ্যালয়ৰ। ইউআৰডি গ্ৰুপৰ 214 গৰাকী পৰীক্ষাৰ্থীক সহায় কৰাৰ উদ্দেশ্যে লৈ যোৱা হৈছিল এই কেন্দ্ৰটোলৈ। কিন্তু পৰীক্ষা কেন্দ্ৰত সহায় নাপাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল পৰীক্ষাৰ্থীসকলে। ধন লৈ পৰীক্ষাত সহায় কৰাৰ অভিযোগ দিছিল ইউএছটিএমৰ বিৰুদ্ধে আৰু সেই গোচৰতেই ঘোঁৰামৰা স্থিত নিজ বাসগৃহৰ পৰা মাজনিশা গ্ৰেপ্তাৰ কৰে মহবুবুল হকক আৰু শীঘ্ৰেই এই সন্দৰ্ভত আহিব আৰু বহু বিস্ফোৰক তথ্য। উল্লেখযোগ্য যে মহবুবুল হকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে পূৰ্বতেও কৰিছিল শিক্ষাগত অৰ্হতাক লৈ প্ৰশ্ন। অবিচি চাৰ্টিফিকেট কেনেকৈ পাইছিল মহবুবুল হকে? 2024 বৰ্ষত মহবুবুল হকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছিল শিক্ষাগত অৰ্হতা সন্দৰ্ভত প্ৰশ্ন। ভুৱা অবিচি চাৰ্টিফিকেট দাখিল কৰা বুলি অভিযোগ আছিল হকৰ বিৰুদ্ধে আৰু পৰৱৰ্তী পৰ্যায়ত বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। লগতে ইউএছটিএমত বিদেশী ফাণ্ড ব্যৱহাৰ হয় বুলিও অভিযোগ তুলিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু কালিৰ দিনটোতো পাথাৰকান্দিত ইউএছটিএমৰ অধীনৰ এখন বিদ্যালয়ত অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছিল। ধনৰ বিনিময়ত শিক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ বাবে প্ৰৰোচিত কৰিছিল ইউএছটিএম কৰ্তৃপক্ষই আৰু তাৰ পাছতে পাথাৰকান্দিৰ চেণ্ট্ৰেল স্কুল পৰীক্ষা কেন্দ্ৰ লণ্ডভণ্ড কৰিছিল শিক্ষাৰ্থীসকলে আৰু এই ঘটনাক লৈ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে ইউএছটিএমৰ স্বত্বাধিকাৰী মহবুবুল হকক। পৰৱৰ্তী খবৰ গোমাংসৰ পিছত দৌৰাতকৈ আন ভাল কামত গুৰুত্ব দিয়ক অসম চৰকাৰে। অসম চৰকাৰক এই টিপ্পনী উচ্চতম ন্যায়ালয়ৰ। গোমাংস সৰবৰাহৰ এক গোচৰত অসম চৰকাৰক কটাক্ষ দেশৰ উচ্চতম ন্যায়ালয়ৰ। গোমাংস সৰবৰাহৰ গোচৰত অসম চৰকাৰক কটাক্ষ উচ্চতম ন্যায়ালয়ৰ। গোমাংসৰ বিপৰীতে অন্য কামত গুৰুত্ব দিবলৈ পৰামৰ্শ চৰকাৰক। গোমাংস সৰবৰাহ সন্দৰ্ভত এজনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ আৰু এই গোচৰতে গোমাংস হয় নে নহয় সেয়া পৰীক্ষা কৰিবলৈ ফৰেনচিকলৈ পঠিয়াইছিল চৰকাৰে আৰু চৰকাৰে এনে কামৰ পৰিৱৰ্তে আন কামত গুৰুত্ব দিয়ক এই মন্তব্য সুপ্ৰিম কোৰ্টৰ। এনে লোকৰ পিছত দৌৰাৰ পৰিৱৰ্তে আন ভাল কাম কৰক। গোমাংস সৰবৰাহৰ এটা গোচৰক লৈ অসম চৰকাৰক উচ্চতম ন্যায়ালয়ৰ এই টিপ্পনী। পৰৱৰ্তী খবৰ সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনায় ন্যায় বিচাৰি কৰা প্ৰতিবাদ ৰোধৰ চেষ্টা অসম আৰক্ষীৰ। প্ৰতিবাদী কাৰ্যসূচীলৈ যোৱাৰ প্ৰাকক্ষণতে আটক হৈছে ইজনৰ পিছত সিজন কংগ্ৰেছী। আজি যুৱ কংগ্ৰেছে লৈছিল ডিজিপি কাৰ্যালয় ঘেৰাও কাৰ্যসূচী। ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাৰ ন্যায় বিচাৰি কৰা প্ৰতিবাদ ৰোধৰ চেষ্টা অসম আৰক্ষীৰ। প্ৰতিবাদ কাৰ্যসূচীলৈ যোৱাৰ প্ৰাকক্ষণতে আটক হৈছে ইজনৰ পিছত সিজন কংগ্ৰেছী। আজি যুৱ কংগ্ৰেছে লৈছিল ডিজিপি কাৰ্যালয় ঘেৰাও কাৰ্যসূচী। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমক ঘৰতে আটক কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচীলৈ যোৱাৰ পূৰ্বেই। প্ৰতিবাদী কাৰ্যসূচীলৈ যোৱাৰ প্ৰাকক্ষণত আৰক্ষীয়ে আটক কৰে আনমক। গুৱাহাটীমুখী প্ৰতিবাদকাৰীক ঠায়ে ঠায়ে আটক কৰিছে আৰক্ষীয়ে। বিলাসীপাৰা আৰক্ষীয়ে আটক কৰিছে NSUৰ 2 নেতাক। NSUৰ ৰাজ্যিক মুখপাত্ৰ জৈনুদ্দিন আহমেদ আৰু ফাৰুক আব্দুল্লাক আটক কৰা হৈছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰাতো অব্যাহত আছে প্ৰতিবাদ। জলেশ্বৰ সমষ্টিৰ ৰাজমিতা ৰাজীৱ ভৱনত প্ৰতিবাদ কংগ্ৰেছৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ কংগ্ৰেছ কৰ্মী। ৰকিবুল হুছেইনৰ ন্যায় বিচাৰি প্ৰতিবাদলৈ যোৱা আন 12জনক আটক চাপৰ আৰক্ষীৰ। মুঠতে এইদৰে
সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাক ন্যায় বিচাৰি কৰা প্ৰতিবাদকাৰীক আটক কৰিছে আৰক্ষীয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। গুৱাহাটীত মুকলি হ'ল নতুন শীতল পানীয়ৰ ব্ৰেণ্ড কেম্পা। নতুন শীতল পানীয়ৰ ব্ৰেণ্ড কেম্পা মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেম্পা ব্ৰেণ্ড মুকলি কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চাংচাৰিত স্থাপন কৰা হৈছে কেম্পাৰ বটলিং প্ৰকল্প। উত্তৰ পূবৰ ভিতৰতে এয়া হ'ব প্ৰথমটো বটলিং প্ৰকল্প। 250 কোটি টকা ব্যয় কৰি স্থাপন কৰা ফেক্টৰীত অসমৰ যুৱক যুৱতীয়ে লাভ কৰিব কৰ্মসংস্থাপন। পৰৱৰ্তী খবৰ, আৰক্ষীৰ কন্দুৱা গেছৰ বাবে মৃত্যু হোৱা নাছিল কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ। ধমনীৰ ৰোগ আৰু সুৰা সেৱনৰ বাবে মৃত্যু হৈছিল কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য। উল্লেখযোগ্য যে বিগত বৰ্ষৰ 18 ডিচেম্বৰত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ইছলামে আৰু সেই সময়তে মৃত্যু হৈছিল কংগ্ৰেছ কৰ্মী মৃদুল ইছলামৰ। পৰৱৰ্তী খবৰ, বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক সমষ্টিবাসীৰ বাবে নালাগে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ কোনো অভিলাষী আঁচনি। অৰুণোদয় আঁচনি নালাগে, লগতে PM কিষাণৰ আঁচনিও নালাগে বাগবৰ সমষ্টিৰ ভোটাৰক। আঁচনিসমূহৰ বিপৰীতে কেইবাটাও দাবী উত্থাপন কৰিছে বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদে। শ্বেৰমান আলীয়ে কি দাবী উত্থাপন কৰিছে অসম চৰকাৰৰ ওচৰত চাওঁ আহক। বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীক সমষ্টিৰ বাবে নালাগে কোনো আঁচনি। অৰুণোদয় আঁচনি নালাগে বাগবৰ সমষ্টিৰ ভোটাৰৰ বাবে। PM কিষাণৰ ধন নালাগে বাগবৰ সমষ্টিৰ কৃষকক। বিনামূলীয়া বীজ আৰু ৰাজ সাহায্যযুক্ত কেৰাচিনো নালাগে বাগবৰ সমষ্টিৰ ৰাইজৰ। হেণ্ডলুম আৰু টেক্সটাইল আঁচনিও নালাগে এই সমষ্টিত। ইয়াৰ পৰিৱৰ্তে বাগবৰ সমষ্টিৰ বাবে 4-5টা দাবী উত্থাপন কৰিলে শ্বেৰমান আলীয়ে। প্ৰথমটো দাবী, বাগবৰ সমষ্টিৰ বিদ্যালয়ত দিয়ক পৰ্যাপ্ত শিক্ষক। বাগবৰ সমষ্টিত লাগে 2খন কলেজ। হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰীত দিব লাগে কলা, বিজ্ঞান আৰু বাণিজ্য শাখা। আৰু বামুণনগৰৰ পৰা নগৰবেৰালৈ এখন দলং লাগে। জলদুৰি নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰক চৰকাৰে। হিতাধিকাৰী নালাগে বাগবৰ সমষ্টিৰ বাবে। আঁচনিসমূহৰ পৰিৱৰ্তে এইসমূহ দাবী উত্থাপন কৰিছে অসম চৰকাৰৰ ওচৰত বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। আগন্তুক 48 ঘণ্টাত ৰাজ্যত আহিব প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰবল বৃষ্টিপাতৰ লগতে এই সময়ছোৱাত পৰিব পাৰে বজ্ৰপাত আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নিশা প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ ঠায়ে ঠায়ে শিলাবৃষ্টি, বজ্ৰপাত। উজনিৰ লগতে নামনিত বতৰৰ কালৰূপ। আৰু আগন্তুক 48 ঘণ্টাত ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। 22 আৰু 23 ফেব্ৰুৱাৰীত প্ৰবল বৃষ্টিপাতৰ লগতে পৰিব বজ্ৰপাত। এই সন্দৰ্ভত এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত নিশা হাহাকাৰ অৱস্থা ৰাজ্যত। ঠায়ে ঠায়ে ব্যাহত হৈছে বিদ্যুৎ যোগান আৰু লগতে আগন্তুক 48 ঘণ্টাত ৰাজ্যত পুনৰ হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। এই আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পৰৱৰ্তী খবৰ, আক্ৰমণৰ ঘটনাক লৈ পুনৰ বিস্ফোৰণ সাংসদ ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনৰ মন্তব্য, মোৰ সৈতে ভয়ংকৰ কাণ্ড কৰাবলৈ কুখ্যাত অপৰাধী নমাইছিল মুখ্যমন্ত্ৰীয়ে। আৰু লগতে নগাঁৱৰ আৰক্ষী অধীক্ষকক লৈও ক্ষুণ্ণ হৈ পৰিছে সাংসদগৰাকী। আক্ৰমণৰ ঘটনাক লৈ পুনৰ বিস্ফোৰণ সাংসদ ৰকিবুল হুছেইনৰ। নগাঁৱৰ আৰক্ষী অধীক্ষক লৈও ক্ষুণ্ণ হৈ পৰিছে সাংসদগৰাকী। উপনিৰ্বাচনৰ সময়তে পক্ষপাতিত্বমূলক আচৰণ কৰিছিল এই এছপিজনে। এই মন্তব্য ৰকিবুল হুছেইনৰ। ৰকিবুল হুছেইনে লগতে বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে মোৰ ফোন ব্লক কৰি ৰাখিছে এছপিয়ে। বৰ্তমানলৈকে মোক 6বাৰ আক্ৰমণ কৰা হৈছে আৰু উপনিৰ্বাচনৰ সময়তো মোক টাৰ্গেট কৰা হৈছিল।
মক আক্ৰমণেৰে জড়িত অচিজনৰ পূৰ্বেও আহিছিল ভয়ংকৰ অভিযোগ। SI জোনমণিৰ এবাৰ ঘটনাৰ সৈতে জড়িত আছিল এই অচিজন। মক আক্ৰমণ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কুখ্যাত অপৰাধীক নমাইছে। সেই অপৰাধীয়ে মোৰ দেহৰক্ষীকো আক্ৰমণ কৰিছিল। এই বিস্ফোৰক মন্তব্য সাংসদ ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ, দেশত বৃদ্ধি পাইছে UPI ব্যৱহাৰকাৰীৰ সংখ্যা। ভাৰতৰ প্ৰায় 84% ডিজিটেল লেনদেন বৰ্তমান চলি আছে UPIৰ জৰিয়তে। শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। ভাৰতত বৃদ্ধি পাইছে ডিজিটেল লেনদেন। শেহতীয়াকৈ ৰাজহুৱা হোৱা এক প্ৰতিবেদন অনুসৰি ভাৰতৰ ডিজিটেল লেনদেনৰ প্ৰায় 84% চলি আছে UPIৰ জৰিয়তে। 2017-18 বিত্তীয় বৰ্ষত 2071 কোটিৰ পৰা 2023-24 বিত্তীয় বৰ্ষত 18,737 কোটিলৈ বৃদ্ধি পাইছে UPIৰ জৰিয়তে হোৱা ডিজিটেল লেনদেন। ইয়াৰ চক্ৰ বৃদ্ধি বাৰ্ষিক বৃদ্ধিৰ হাৰ 44%। ভাৰতৰ ডিজিটেল পেমেণ্টৰ পৰিৱেশ ৰূপান্তৰিত হোৱাৰ লগে লগে ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ চমুকৈ UPI এনে লেনদেনৰ প্ৰধান শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে বিত্তীয় অন্তৰ্ভুক্তি, ব্যৱসায়িক গ্ৰহণ আৰু সীমা অতিক্ৰম কৰি লেনদেনক ধাৱমান কৰিছে। দি ডিজিটেল ফিফ্টৰ এক নতুন প্ৰতিবেদন অনুসৰি ভাৰতৰ 84% ডিজিটেল লেনদেনৰ বাবে UPI দায়বদ্ধ।